নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিবৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ উপায়ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আপোনাৰ ধন বৃদ্ধিৰ উপায়ৰ সম্পৰ্কে। এই উপায়টো আপোনাৰ আৰ্থিক সমৃদ্ধিৰ লগত জড়িত হৈ আছে। বিশেষকৈ যিসকলৰ আৰ্থিক সমস্যা হৈ আছে, আৰ্থিক অভাৱত ভুগি আছে, দৰিদ্ৰতাৰ গ্ৰাসত পৰি আছে, ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হৈ আছে, বা যিসকলে নিজৰ আৰ্থিক উন্নতি হোৱাটো বিচাৰে বা কামনা কৰে, তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত বিভিন্ন উপায় আছে, যাৰ জৰিয়তে আমি নিজৰ আৰ্থিক সমস্যা দূৰ কৰিব পাৰোঁ। জ্যোতিষশাস্ত্ৰতো বিভিন্ন উপায় আছে। বন্ধুসকল, বাস্তুশাস্ত্ৰতো আমাৰ আৰ্থিক সমৃদ্ধিৰ বহুতো উপায় আছে। সেই বিষয়ে মই অলৰেডি আপোনালোকৰ লগত আলোচনা কৰিছোঁ যে আমাৰ ঘৰৰ উন্নতি সমৃদ্ধিৰ কাৰণে, আৰ্থিক উন্নতিৰ কাৰণে আমি দুটা দিশক বিশেষ গুৰুত্ব দিব লাগে। যিহেতু উত্তৰ আৰু দক্ষিণ পূব অৰ্থাৎ চাউথ ইষ্ট দিশটোৱে আমাক ধন প্ৰদান কৰে, দক্ষিণ পশ্চিম আৰু পশ্চিম দিশটোৱে আমাৰ ধন সঞ্চয় কৰাত সহায় কৰে। গতিকে যদিহে আমাৰ ঘৰত বহুত বেছিকৈ আৰ্থিক সংকটে দেখা দিছে, দৰিদ্ৰতা আহিছে, আৰ্থিক সমস্যা নোযোৱাই হৈছে, ঋণ ধাৰৰ সমস্যা দিনক দিনে বাঢ়ি গৈ আছে, তেন্তে আপোনালোকে নিজৰ ঘৰৰ উত্তৰ দিশত, দক্ষিণ পূব দিশত, দক্ষিণ পশ্চিম আৰু পশ্চিম দিশত, এই চাৰিটা দিশত যদি কিবা বাস্তু দোষ আছে তাৰ প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। উত্তৰ দিশেদি আমাৰ জীৱনলৈ ধন টকা পইচাৰ অপৰচুনিটি আহে, সুবিধা আহে। দক্ষিণ পূব দিশটো হৈছে লক্ষ্মী স্থান, যিয়ে আমাক ধন প্ৰদান কৰে। দক্ষিণ পশ্চিম দিশটো হৈছে আমাৰ ছেভিংছৰ দিশ, সঞ্চয়ৰ দিশ, আৰু পশ্চিম দিশটো হৈছে আমাৰ ইচ্ছাপূৰ্তিৰ দিশ। উত্তৰ দিশেদি অপৰচুনিটি আহিব, দক্ষিণ পূবে আমাক ধন দিব, দক্ষিণ পশ্চিমে ছেভিংছ কৰাব, পশ্চিমে আমাৰ ইচ্ছাপূৰ্তি কৰাব। গতিকে এই চাৰিটা দিশত যাতে কোনো কাৰণতে কোনো ধৰণৰ বাস্তু দোষ নাথাকে, সেইটো আপোনালোকে মন কৰিব, আৰু যদি আছে তাৰ প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰিব। বন্ধুসকল, আজি যিটো উপায় সম্পৰ্কে আলোচনা কৰিবলৈ মই আগবাঢ়িছোঁ, এই উপায়টো একেবাৰে এটা সৰু উপায়, কিন্তু ইয়াৰ ৰিজাল্ট কিন্তু সাংঘাতিক। যিসকলে আৰ্থিক সমস্যাত ভুগি আছে, ইয়াৰ পৰা ভাল ফল তেওঁলোকে লাভ কৰিবই 100%। বন্ধুসকল, এইটো এটা তন্ত্ৰশাস্ত্ৰ অত্যন্ত পৰীক্ষিত উপায়। কি কৰিব লাগে ভালকৈ শুনি লওক। এই উপায়টো আমি প্ৰতিদিনে কৰিব কিন্তু নোৱাৰোঁ, কেৱল মাত্ৰ পূৰ্ণিমাৰ দিনা আমি এই প্ৰয়োগটো কৰিব পাৰোঁ। যিকোনো মাহৰ পূৰ্ণিমাৰ দিনা আমি এই প্ৰয়োগটো কৰিব পাৰোঁ। এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক প্ৰথমে এটুকুৰা বগা কাগজ বা ভোজপাতৰ প্ৰয়োজন হ'ব। যদি ভোজপাত পায়, ভোজপাত কি বস্তু আগতে আপোনাক কৈছিলোঁ। ভোজপাত হৈছে এজোপা গছৰ বাকলি, যাৰ ওপৰত প্ৰাচীন যুগত পুথি লেখা হৈছিলে। সেই ভোজপাত আপোনালোকে কোনো পূজাৰ দোকানত বিচাৰিলে পাই যাব। খুব বেছি 30 টকা বা 50 টকা ল'ব। তেনেকুৱা এখন ভোজপাত যোগাৰ কৰি ল'ব যদি পাৰে। যদি নোৱাৰে তেন্তে বগা কাগজতে আপোনালোকে এই প্ৰয়োগটো কৰিব। কি কৰিব লাগে ভালকৈ শুনি লওক। কোনো পূৰ্ণিমাৰ দিনা ৰাতিপুৱাৰ সময়ত আপোনালোকে ভালকৈ গা পা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি পূব দিশলৈ মুখ কৰি কোনোবা এটা পবিত্ৰ স্থানত বহি ল'ব, বা মন্দিৰতো আপুনি বহিব পাৰে। বহি লৈ সেই ভোজপাতৰ ওপৰত বা কাগজৰ ওপৰতে ৰঙা কলমৰ সৈতে এটা যন্ত্ৰ লিখিব। বন্ধুসকল, যন্ত্ৰটো হৈছে অষ্টলক্ষ্মীৰ যন্ত্ৰ। বন্ধুসকল, আমি সকলোৱে জানো যে লক্ষ্মী 8 প্ৰকাৰৰ আছে। আদি লক্ষ্মী, গজলক্ষ্মী, সন্তান লক্ষ্মী, ধৈৰ্য লক্ষ্মী, ধান্য লক্ষ্মী, ধনলক্ষ্মী, এইদৰে 8টা ৰূপ আছে মা লক্ষ্মীৰ। এই যন্ত্ৰটো হৈছে মা লক্ষ্মীৰ অষ্টলক্ষ্মী যন্ত্ৰ, যি আপোনাৰ যিকোনো ধৰণৰ আৰ্থিক সমস্যা, যিকোনো ধৰণৰ দৰিদ্ৰতা দূৰ কৰাত সহায় কৰে। কেৱল আপোনালোকে এই যন্ত্ৰটো কোনো পূৰ্ণিমাৰ দিনা ৰাতিপুৱাৰ সময়ত কোনো পবিত্ৰ স্থানত বহি পূব দিশলৈ মুখ কৰি ভোজপাতৰ ওপৰত বা কোনো কাগজৰ ওপৰতে ৰঙা কলমৰ সৈতে যন্ত্ৰটো লিখি ল'ব। লিখি লৈ আপোনালোকে পোনপ্ৰথমে যন্ত্ৰটোৰ সন্মুখত এডাল ধূপ জ্বলাব। ধূপডাল জ্বলাই লৈ যন্ত্ৰটোৰ ওপৰত আপোনালোকে ঘূৰাব। ঘূৰাই লৈ মনে মনে নিজৰ ইচ্ছাৰ কথা ক'ব যে হে লক্ষ্মী মা, মোৰ এই ধৰণৰ সমস্যা হৈ আছে, বা মই ব্যৱসায় কৰিছোঁ, ব্যৱসায়ত মোৰ উন্নতি হোৱা নাই, পইচা য'ত ত'ত ফচি গৈছে, ধাৰত পোত খাই গৈছোঁ, ঋণৰ বোজা দিনে দিনে বাঢ়ি গৈ আছে,
ঘৰলৈ উন্নতি অহা নাই, সমৃদ্ধি অহা নাই, সেই লক্ষ্মী মা মোৰ সকলো সমস্যা তুমি দূৰ কৰা। এইদৰে নিজৰ সকলো মনোকামনা আপোনালোকে কৈ ধূপ এডাল সেই যন্ত্ৰটোৰ ওপৰত ঘূৰাব। ঘূৰাই লৈ কোনো তুলসীৰ মালা হওক, ৰুদ্ৰাক্ষৰ মালা হওক, বা যদি মালা নাই তেন্তে আপোনালোকে মালা নোহোৱাকৈ এটা মন্ত্ৰ আপোনালোকে 108 বাৰ জপ কৰিব। বন্ধুসকল, মন্ত্ৰটো হৈছে ওম শ্ৰীম। আপোনালোকে মনে মনে ওম শ্ৰীম ওম শ্ৰীম ওম শ্ৰীম এই মন্ত্ৰটোকে 108 বাৰ জপ কৰিব। মালাৰ সহায় যদি কৰিব পাৰে অত্যন্ত ভাল, যদি নোৱাৰে তেন্তে আপোনালোকে হিচাপ কৰি 108 বাৰ জপ কৰি ল'ব। তাৰপিছত আপোনালোকে মা লক্ষ্মীৰ চৰণত, যদি মা লক্ষ্মীৰ ফটো আছে বা মূৰ্তি আছে, তেওঁৰ সন্মুখত গোলাপৰ ফুল অৰ্পণ কৰিব। আৰু অৰ্পণ কৰাৰ পিছত সেই যন্ত্ৰটো আপোনালোকে ধুনীয়াকৈ নিজৰ লগত লেমিনেশ্যন কৰি ৰাখিব। আপুনি নিজৰ পাৰ্চতো ৰাখিব পাৰে, পকেটত ৰাখিব পাৰে, যদি ব্যৱসায় কৰে ব্যৱসায় স্থানটো লগাই ৰাখিব পাৰে, বা আপুনি কোনো তাবিজত ভৰাই নিজৰ লগতো ৰাখিব পাৰে। বন্ধুসকল, এইটো এটা অত্যন্ত চমৎকাৰী উপায়। বন্ধুসকল, মোৰ বহুতো ক্লায়েণ্টক মই এই উপায়টো কৰিবলৈ দিছোঁ, তেওঁলোকে এই উপায় কৰিছে আৰু এই উপায়ৰ মাধ্যমে তেওঁলোকে যথেষ্ট লাভৱান হৈছে। গতিকে মই আপোনালোকৰ কাৰণে এই উপায়টো মই লৈ আহিছোঁ, আপোনালোকে এই প্ৰয়োগটো কৰিব। বন্ধুসকল, যন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। এই যন্ত্ৰটোকে আপোনালোকে কোনো পূৰ্ণিমাৰ দিনা ৰাতিপুৱাৰ সময়ত ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি পূব দিশলৈ মুখ কৰি কোনো ভোজপাতৰ ওপৰত বা কোনো বগা কাগজৰ ওপৰত যন্ত্ৰটো ভালকৈ লিখি ল'ব। লিখি লৈ ধূপ এডাল জ্বলাই লৈ মা লক্ষ্মীক ধ্যান কৰি নিজৰ ইচ্ছাখিনি কথা ক'ব যে হে মা লক্ষ্মী, মোৰ এইখিনি সমস্যা হৈ আছে, এইখিনি আৰ্থিক সমস্যা হৈ আছে, ঋণধাৰৰ সমস্যা হৈছে, বা মোৰ কৰ্মত উন্নতি নাই, ধন টকা পইচা সঞ্চয় নহয়, এইদৰে আপোনাৰ নিজৰ সমস্যাবিলাক ক'ব। তাৰপিছতে মা লক্ষ্মীৰ যি বীজ মন্ত্ৰ ওম শ্ৰীম, এই মন্ত্ৰটো আপোনালোকে ৰুদ্ৰাক্ষৰ মালাৰ সহায়ত বা তুলসীৰ মালাৰ সহায়ত বা বিনা মালাৰ সহায়তো 108 বাৰ হিচাপ কৰি জপ কৰিব। তাৰপিছতে সেই যন্ত্ৰভাগ আপোনালোকে লেমিনেশ্যন কৰি ল'ব, যাতে যন্ত্ৰভাগ কোনো কাৰণতে ফাটি চিটি নাযায়। আৰু যদি লেমিনেশ্যন কৰিব নোৱাৰে তেন্তে কোনো তাবিজত ভৰাই আপুনি ধাৰণ কৰিব পাৰে। কেৱল এটা কথা মনত ৰাখিব যে যন্ত্ৰভাগ কোনো অপবিত্ৰ স্থানত লৈ নাযাব। ধৰি লওক টয়লেট কৰিবলৈ যাওঁতে এই যন্ত্ৰভাগ আপুনি লৈ নাযাব। আৰু কোনো মৃত ব্যক্তিৰ ঘৰত যাতে এই যন্ত্ৰভাগ লৈ প্ৰৱেশ নকৰে, নহ'লে কিন্তু এই যন্ত্ৰৰ যি পজিটিভিটি আছে, পবিত্ৰতা আছে, সেইটো ভংগ হ'ব আৰু সেই যন্ত্ৰৰ প্ৰভাৱ একেবাৰে নাইকিয়া হৈ যাব। বন্ধুসকল, আপোনালোকে এই প্ৰয়োগটো কৰি চাওক। মই আপোনালোকক কথা দিব পাৰোঁ যে খুব কম দিনৰ ভিতৰতে ইয়াৰ পৰিণামো আপোনালোকে লাভ কৰিব, শুভ পৰিণাম আপোনালোকে দেখিবলৈ পাব। বন্ধুসকল, যন্ত্ৰটোৰ শেষত আপোনালোকে এই মন্ত্ৰটো লিখিব। এই মন্ত্ৰটো লিখিলে সেই যন্ত্ৰৰ প্ৰভাৱ, সেই যন্ত্ৰৰ পাৱাৰ দুগুণে বৃদ্ধি পাব। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম হ্ৰীং শ্ৰীং ক্লিং মহালক্ষ্মী নমঃ। বন্ধুসকল, মন্ত্ৰটো স্ক্ৰীণত মই দি দিছোঁ। ওম হ্ৰীং শ্ৰীং ক্লিং মহালক্ষ্মী নমঃ। যন্ত্ৰটো নিৰ্মাণৰ শেষত আপোনালোকে এই মন্ত্ৰটো লিখিব। যন্ত্ৰৰ শেষত এই মন্ত্ৰ লিখিলে সেই যন্ত্ৰৰ প্ৰভাৱ দুগুণে বৃদ্ধি পায়। বন্ধুসকল, আপোনালোকে এই প্ৰয়োগটো মই যিদৰে ক'লোঁ পূৰ্ণিমাৰ দিনা কৰি চাওক। আপোনালোকৰ যিকোনো আৰ্থিক সমস্যা, যেনেকুৱা আৰ্থিক সমস্যাত আপুনি নুভুগক কিয়, সেই সমস্যাৰ পৰা লক্ষ্মী মায়ে আপোনাক উদ্ধাৰ কৰিব। কেৱল আপোনালোকে পূৰ্ণিমাৰ দিনা এই প্ৰয়োগটো এবাৰ কৰি চাওক। বন্ধুসকল, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। সম্পূৰ্ণ আস্থা সহকাৰে পবিত্ৰতাৰ সৈতে লক্ষ্মী মাৰ প্ৰতি ভক্তি ৰাখি, নিজৰ আস্থা ৰাখি, গুৰুৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো কৰিব। নিশ্চয় আপোনালোকৰ এই প্ৰয়োগ সফল হ'ব। আৰ্থিক সমস্যাৰ পৰা লাহে লাহে আপোনাৰ মুক্তি লাভ হ'ব বা আৰ্থিক সমৃদ্ধি আপুনি লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই আৰ্থিক উন্নতি অত্যন্ত চমু প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।